নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা আহিছো প্ৰথমটো খবৰলৈ সিপাঝাৰৰ গৰুখুটিত প্ৰশাসনৰ উচ্ছেদ অভিযান যুদ্ধকালীন প্ৰস্তুতিৰে উচ্ছেদ জিলা প্ৰশাসনৰ ৮টাকৈ দলে পৃথকে চলাইছে উচ্ছেদ অভিযান ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান উচ্ছেদ থলীত মুতায়ন বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী সিপাঝাৰ ৰাজহ চক্ৰৰ অধীনত থকা গৰুখুটি কৃষি প্ৰকল্প হবলগীয়া ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান সিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ১ নং ধলপুৰ ৩ নং ধলপুৰ গৰুখুটি কিৰাকাটা কুৰুৱা ফুহুৰাতলি আদি অঞ্চলত বছৰ ধৰি বেদখল কৰি থকা লোকসকলক উচ্ছেদ কৰিছে জিলা প্ৰশাসনে ট্ৰেক্টৰে হাল বোৱা কাম আৰম্ভ কৰিছে আমি মাজত প্ৰায় এমাহ আগত আমি আৰম্ভ কৰিছিলোঁ কিন্তু প্ৰায় বাৰিষাৰ কাৰণে বৰষুণ আহি গ'ল বানপানী হৈ গ'ল সেইকাৰণে কিছুদিন আমাৰ কাম বন্ধ হ'ল এতিয়া ইয়াত ৰবি শস্যৰ পৰা আৰম্ভ কৰি আমাৰ এই সময়ত যি আমি বীজ লগাব পাৰোঁ সেই ধৰণে আমি চালি জাৰি চাই আছোঁ ক'ৰবাত মানে শাক পাচলিৰ খেতি ক'ৰবাত হয়তো আমাৰ সৰিয়হৰ খেতি ক'ৰবাত মৰাপাতৰ খেতি এনেধৰণে এই অঞ্চলত যি কৃষিৰ পৰা আমি উৎপাদন বেছি পাম তেনেধৰণে আমি আমাৰ উৎপাদনমুখী আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ স্থানীয় যুৱকসকলক কৃষি কৰ্মৰ প্ৰতি আমি আকৃষ্ট কৰাব খুজিছোঁ তেওঁলোকক কৰাব খুজিছোঁ আৰু দ্বিতীয় আমাৰ কংগ্ৰেছ চৰকাৰবিলাকে আগতে যি এটা পৰম্পৰা সৃষ্টি কৰিলে য'তে চৰাঞ্চল দেখে ত'তে বংগমূলৰ মুছলমান বহাই দি পেলাই এটা ভোট বেংকৰ সৃষ্টি কৰে আৰু তাৰ ফলত কি হয় ওচৰে পাজৰে যি স্থানীয় গাঁওবিলাক থাকে খিলঞ্জীয়া লোকৰ সেই লোকসকল বসতিৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় তেওঁলোকৰ গৰু চুৰ হয় আৰু বিভিন্ন ৰাতি হ'লে চুৰ হয় বা নিৰাপত্তা নোহোৱা হৈ যায় নাৱত ৰাতি মানুহ আহি যায় এই গাঁওসমূহৰ পৰা সেইকাৰণে সেই পৰম্পৰাটো আমি নাইকিয়া কৰিব খুজিছোঁ যে ক'ৰবাত আমি চৰকাৰী মাটি যদি এনেই পৰি আছে এনেই পৰি থাকিলে বুলি ক'ৰবাৰ পৰা অচিনাকি মানুহ এখিনি আহি কেতিয়াও দখল কৰিব নোৱাৰে যদি দখল কৰে এনেকুৱা পৰিণতি হ'ব যে তেওঁলোকক উচ্ছেদ কৰা হ'ব আৰু সেইকাৰণে ইয়াত আমাৰ যিখিনি মাটি আছে আজিয়ে প্ৰায় ৭,০০০ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে আৰু ইয়াত আমাৰ স্থানীয় ৫০০ যুৱক ইতিমধ্যে প্ৰস্তুত হৈছে তেওঁলোকে বিভিন্ন প্ৰকাৰ ট্ৰেইনিং লৈ তেওঁলোকে ইয়াত কৃষি কাম আৰম্ভ কৰিছে হয় মই বৰ্তমান উপস্থিত আছোঁ সিপাঝাৰৰ গৰুখুটিত আৰু গৰুখুটিত আজি যিহেতু দৰং জিলা প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান পোৱা গৈছে আৰু এই অঞ্চলত যিহেতু ৫০০ৰো অধিক লোকে ইয়াতে কোনো ধৰণৰ অনুমতি নোহোৱাকৈ তেওঁলোকে বাসস্থান নিৰ্মাণ কৰিছিল এখন সৰু গাঁৱৰ এখন নিৰ্মাণ হৈছিল আৰু তাৰে পৰিলক্ষিত যিহেতু তেওঁলোকৰ বেআইনীভাৱে এই সকলোবোৰ কাম কাজ কৰিছিল তাৰ বাবে তেওঁলোকে প্ৰশাসনে এই উচ্ছেদ অভিযান চলাইছে আৰু যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ যি কেবিনেট আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ইয়াত কৃষি প্ৰকল্প গঢ়ি তোলা হ'ব আৰু এক বৃহৎ কৃষি প্ৰকল্প গঢ়ি তোলাৰ উদ্দেশ্যেৰে ইয়াত উচ্ছেদ অভিযান চলোৱা হৈছে তেওঁলোকক বাৰে নটিচ দিয়া হৈছিল যে ইয়াৰ পৰা যাবলৈ কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা পৰিলক্ষিতত আজি এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ হৈছে জিলা ন্যায়াধীশ দণ্ডাধীশ আছে তেওঁৰ সৈতে মই কথা পাতিব বিচাৰিম আজি কেনেদৰে উচ্ছেদ চলোৱা আছে আৰু কিমান বিঘা মাটিত আজি উচ্ছেদ চলোৱা আছে বিশেষকৈ আজি আমাৰ উচ্ছেদ অলমষ্ট 3,000 মান বিঘা মাটিত হ'ব কিমান মানুহে বাস কৰি আছিলে চব আনলিগেলি যিহেতু বাস কৰি আছিলে ইয়াত হয় এতিয়া চিয়'ৰ আমি ক'ব নোৱাৰিম কিমান হৈছে অলমষ্ট আপোনাৰ আমি 5টা জোন হিচাপে আমি ধৰি পিনে 5টা জোনৰ উচ্ছেদ কৰা হৈছে ইয়াত যিহেতু কৃষি প্ৰকল্প গঢ়ি তোলা কাম ইতিমধ্যে আৰম্ভ হ'ব বুলি কৈছে কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কিবা এনেকুৱা ধৰণৰ তথ্য আছে নেকি আজিৰ পৰা আজি আমাৰ উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে আমাৰ আজি ট্ৰেক্টৰৰ দ্বাৰা হাল বোৱাও হৈ আছে গতিকে আমি খুব তাৎক্ষণিকভাৱে আমি কৃষি প্ৰকল্পৰ কামো ইয়াতে আৰম্ভ হ'ব যিসকল লোক আছে তেওঁলোকৰ কিমান দিনৰ পৰা ইয়াত আছিলে আপোনালোকে কিমান দিনৰ পৰা আছিলে ইয়াত 25 বছৰ হ'ল কিবা জাননী দিছিলে কিবা নটিচ দিছিলে কিবা নাই কেইবছৰৰ পৰা আছে আমি ইয়াতে ধৰক 30-40 বছৰমান হ'ল উচ্ছেদ চলাইছে যিহেতু আপোনালোকৰ থকাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি চৰকাৰৰ ফালৰ পৰা নাই কৰা নাই নাজানো আমি আপোনাক কি কৰি খাইছিলে ইয়াত বিশেষকৈ আপোনাৰ কি জীৱিকা কি আছিলে খেতি বাতি কৰি খাওঁ কিমান দিনৰ পৰা ইয়াত আছিলে 40 বছৰ হ'ল 40 বছৰৰ পিছতে আজি উচ্ছেদ চলোৱা হৈছে কিবা জাননী দিছিলে কিবা চৰকাৰ নাই জাননী দিয়া নাই কি কৈছিলে এনেই ভাঙি আছে আহি জাননী দিয়া নাই কিমান বছৰৰ পৰা আছে ইয়াত 40 বছৰ হ'ল 40 বছৰৰ পৰা আছে 40 বছৰৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে আজি কৰিলে না আজি ভাঙিলে আগত ভাঙা নাই আজি প্ৰথম ভাঙিলে কিমান বছৰৰ পৰা আছে ইয়াত
আমাৰ ইয়াতে তাৰমানে আমাৰ হেৰিত আছে আমি হাইকোৰ্টত আমি হেৰি কৰিছোঁ 200-300 ঘৰ মানুহ সেইখিনি আমি ইফালে আছোঁ গতিকে আমি তাৰমানে আইনো আশ্ৰয় লৈছোঁ আইনৰ আশ্ৰয় লৈছে আপোনালোকে কিমান ঘৰ মানুহ লৈছে 300 ঘৰ বা 400 ঘৰ ইমান মানে এটা মানুহ হ'ব আমি ঠিকাত ঘৰ তেওঁলোকৰ ঘৰ ভঙা নাই তো ভঙা নাই নটিচো দিয়া নাই জাননী দিয়া নাই আৰু ভাঙাও নাই আৰু কিমান মানুহ ইয়াত আছিলে কিমান ঘৰ মানুহ আছিলে ইয়াত ইয়াতে বহুত আমাৰ হিচাপ মতে কমেও 5,000 ঘৰ মানুহ আছিলে 5,000 মানুহ ঘৰ আৰু 300 ঘৰ ভঙা নাই এতিয়ালৈকে এইটো আমি আইনৰ আশ্ৰয় লৈছোঁ এটা আইনৰ পৰা কিবা এটা হেৰি হৈছে সেইকাৰণে মানে আমিও চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমি ভাৰতৰ নাগৰিক আমাৰ সম্পূৰ্ণ আমাৰ নাগৰিকত্ব আছে আমাৰ গতিকে চৰকাৰে যাতে আমাক অন্যায় নকৰে আমাক যাতে আৰু সংস্থাপন দিয়ে আজি যিহেতু তেওঁলোকৰ উচ্ছেদ চলি আছে পুৱাৰ ভাগৰ পৰা উচ্ছেদ চলি আছে আৰু এই মুহূৰ্তলৈকে 3,000 অধিক গৃহ ইতিমধ্যে উচ্ছেদ কৰোৱা হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত যিহেতু তেওঁলোকৰ যিবোৰ আন বাসগৃহ আছে সেই বাসগৃহবোৰ উচ্ছেদ কৰা হ'ব কেৱল 300 ঘৰ যি মানুহ আছে বা 300 ঘৰ যি পৰিয়াল আছে পৰিয়ালে আইনী সহায় লৈছে তাৰ বাবে সেই 300 ঘৰ মানুহৰ উচ্ছেদ অভিযান চলোৱা এই মুহূৰ্তত নহয় পৰৱৰ্তী খবৰ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফে সমগ্ৰ দেশতে কোভিড-19ৰ টিকাকৰণক লৈ সজাগতা অভিযান অব্যাহত ৰাখিছে এই অভিযানে কৰোনাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত 5খন জিলালৈ সম্প্ৰসাৰণ কৰিছে য'ত সঞ্জীৱনীৰ 5খন বাহন এতিয়ালৈকে 562খন গাঁৱত গৈ উপস্থিত হৈছে এতিয়ালৈকে 1,90,000 লোকক সজাগ কৰিছে এই অভিযানে আৰু টিকাকৰণৰ গুৰুত্ব আৰু লাভালাভবোৰৰো ব্যাখ্যা আগবঢ়াইছে একে সময়তে ফ্ৰণ্টলাইনৰ স্বাস্থ্যকৰ্মীসকলৰ বাবেও এই অভিযানে আগবঢ়াইছে সহায়ৰ হাত সুৰক্ষাজনিত উপকৰণৰ পৰা কোভিড-19ৰ প্ৰাণঘাতী ভাইৰাছৰ পৰা ৰক্ষা কৰিব পৰা যায় আৰু ফেডাৰেল বেংকৰ এআই প্ৰচেষ্টা যে অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মীসকলক কোভিড-19ৰ পৰা সুৰক্ষা প্ৰদান কৰা After seeing the activities today, the kind of response that we are getting here, I am very, very happy that the campaign that the bank started with Network 18 and United Way is reaping its results. নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ প্ৰচেষ্টা সঞ্জীৱনী এ শ্বট অফ লাইফ সমগ্ৰ দেশত কোভিড-19ৰ সৰ্বাধিক প্ৰভাৱিত হোৱা 5খন জিলাত সজাগতা বৃদ্ধি কৰাৰ লগতে মানুহক টিকাকৰণৰ বাবে উৎসাহিত কৰি আহিছে The rural areas, most of the public are unaware actually precautionary measures. So that reason these people are commuting to other areas for regular work. So that reason these people are innocently infected with COVID infection. In this desperate situation, this Sanjeevani project might be useful and to sensitize the public to wear the mask, gloves and practice the prevention measures as well as to come for the vaccination. Network 18 ఫెడరల్ బ్యాంకు చాలా విలేజెస్లో దాదాపుగా 5 డిస్ట్రిక్ట్స్ 1000 విలేజెస్ సర్వీస్ సంజీవిని చాలా థ్యాంక్స్ అండి সঞ্জীৱনীৰ গাড়ী অমৃতসৰ ইন্দোৰ নাছিক গুণ্টুৰ আৰু দক্ষিণ কন্নড় জিলাৰ মুঠ 562খনকৈ গাঁৱত প্ৰৱেশ কৰিছে What satisfies us more is the kind of involvement in the village all across. Everybody in the village, especially the ASHA workers, the health workers, the doctors, all of them are wholeheartedly supporting our initiative, fully understanding what the initiative is standing for. Today we see the corporate social responsibility in its full form here. I am very happy about that. USTMত মুকলি আন্তৰ্জাতিক উৎকৰ্ষ সাধন কেন্দ্ৰ দিল্লীৰ কনষ্ট্ৰাকচন ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কাউন্সিল চমুকৈ CIDCৰ সৈতে মিলি এই কেন্দ্ৰ মুকলি কৰা হয় USTM আৰু CIDCৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত লক্ষ্মেন ৰাইমবুই লগতে ভাৰ্চুৱেলি উপস্থিত আছিল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আন্তৰ্জাতিক উৎকৰ্ষ সাধন কেন্দ্ৰৰ অধীনত 17টা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব য'ত উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও নেপাল ভূটান বাংলাদেশ আৰু মিয়ানমাৰৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ সুবিধা লাভ কৰিব
So this is the only opportunity and we have to see in future. Ete just ami MOU sign korilu International Center of Excellence to establish kora hol. Ete just institution establish kora hoise. Ekone ek bosor pisot kobo parim je what we have done practically. Students beleg jagat pori ase simultaneously to program koribo. Ba bibhinno engineer already sakuri kori ase bibhinno program kori ase teuluke aji drone technology. You are running a camera anywhere. Drone technology ti hokibo lage to you have to come for this kind of program. So this is something I can say in future that what we are doing practically under this MOU. The people of the Northeast the chance to learn so many skills which is in today. So this is a very important step in the right direction to keep the hope to our youth and moreover to keep employability and moreover innovation to our student and youth. কাৰ্বি আংলঙত আৰক্ষীয়ে পুনৰ বুজন পৰিমাণৰ হেৰোইন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে 2 সৰবৰাহকাৰীক বুকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান পহৰা চকীৰ সন্মুখত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত নিশা এখন বলেৰো গাড়ীৰ বেক লাইটৰ চেম্বাৰৰ পৰা 30টা হেৰোইন ভৰ্তি সাবুনৰ বাকচ জব্দ কৰে সাবুনৰ বাকচত অনা হেৰোইনখিনিৰ ওজন প্ৰায় 412 গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য 4 কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ইপিনে আৰক্ষীয়ে হেৰোইন সহ গাড়ীখন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ আমজাদ আলী আৰু আনিশ খান নামৰ 2 সৰবৰাহকাৰীক গাড়ীখন মণিপুৰৰ পৰা গুৱাহাটীৰ পল্টন বজাৰলৈ আহি থকা অৱস্থাত জব্দ কৰা হয় হেৰোইনখিনি আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই মৌসুমী বিদায় লৈছো ধন্যবাদ बड़ी खुशी की बात है कि न्यूज़ 18 ने राइजिंग स्पोर्ट्स शाइनिंग नॉर्थ ईस्ट कैंपेन एक जो शुरू किया है जो कि आज की आवश्यकता है रियलिटी है क्योंकि जिस तरीके से देश में और पूरी दुनिया में महामारी आई है उससे हमको स्वस्थ रहने के लिए खेलने में भाग होना ज़रूरी है खेल में भाग लेना ज़रूरी है किसी भी उम्र का हो तो मेरी इस कैंपेन के लिए न्यूज़ 18 को और पूरे नॉर्थ ईस्ट के लोगों को बहुत बहुत मैं शुभकामनाएं देता हूं बधाई देता हूं মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মান